Hello everyone, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে আজি মই তোমালোকৰ অসমীয়া কিতাপখনৰ বিশ্ব খনিকৰ নামৰ সেই লেসনটোৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। আজিৰ ভিডিঅ'টো মোষ্ট ইম্পৰ্টেন্ট হ'ব কিয়নো তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষা পালেহি আৰু সেই পৰীক্ষাত আহিবলগীয়া কমন কোৱেশ্চন আনসাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিবা। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাই যাবা। প্ৰথমতে ইয়াত শব্দ অৰ্থ দিয়া আছে, এইকেইটা শব্দ অৰ্থ মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে। গতিকে শব্দ অৰ্থকেইটা তোমালোকে চাই ল'বা। তাৰ পিছত 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত? আমি সকলোৱে জানো যে অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে মফিজুদ্দিন আহমদ হাজৰিকা জনাজাত আৰু মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত পোৱা কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ব তত্ত্ব পাৰিজাত। মোষ্ট ইম্পৰ্টেন্ট হয়। বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে? ঈশ্বৰৰ কথা কৈছে। বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? জোনাকী যুগৰ কবি। মোষ্ট ইম্পৰ্টেন্ট হয়। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। বৈশিষ্ট্য দুটা দিয়া আছে, ধুনীয়াকৈ চাই ল'বা। মোষ্ট ইম্পৰ্টেন্ট হয়, ফাইনেল পৰীক্ষাত আহিব। কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে? উত্তৰটো দিয়া আছে, ধুনীয়াকৈ চাই ল'বা। সতৰজত তমগুণ কি বুজাই লিখা? ফাইনেল পৰীক্ষাত এইটো প্ৰশ্ন আহিব, মোষ্ট ইম্পৰ্টেন্ট হয়। এইটো প্ৰশ্ন 3 মাৰ্কৰ বাবে আহিব যে সতৰজত তমগুণ কি? মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। কাব্যপুথি আৰু কবিতা পুথি একেই হয়, গতিকে উত্তৰটো হ'ব জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত, এই দুখন হৈছে কাব্যপুথি। 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট হয়, তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকৰ বিশ্ব খনিকৰ কবিতাটিৰ মূলভাৱটো মোষ্ট ইম্পৰ্টেন্ট হয়। তোমালোকে যদি মূলভাৱটো জানা তেনেহ'লে ইয়াত থকা যিকোনো প্ৰশ্নই নাহক কিয় পৰীক্ষাত তোমালোকে উত্তৰবোৰ কৰিব পাৰিবা। গতিকে মূলভাৱটো ভালদৰে মুখস্থ কৰিবা বা বুজি ল'বা আৰু বুজি লৈ ভালদৰে পৰীক্ষাত লিখিবা, নম্বৰ লাভ কৰিবা। এতিয়া আহিল বিশ্ব খনিকৰ কবিতাটিৰ মূলভাৱ লিখা। গতিকে মূলভাৱটো তোমালোকে চাই ল'বা, বহুত ইজি হয়। মূলভাৱটো যদিহে পাৰা যিয়ে প্ৰশ্ন নহওক কিয় কৰিব পাৰিবা। গতিকে মূলভাৱটো ভালদৰে চাই ল'বা, লগতে ইয়াত থকা কুৱেশ্যন আনচাৰসমূহ তোমালোকে লিখি ল'বা বহীত। যদি তোমালোকৰ লিখা নাই তাৰ আনচাৰসমূহ তোমালোকে লিখি ল'বা। তাৰপিছত প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা। ইয়াত ধুনীয়াকৈ দিয়া আছে প্ৰসংগ সংগতি আৰু ব্যাখ্যা। যদিহে তোমালোকে মূলভাৱটো জানা ভালদৰে লিখিব পাৰিবা। এইকেইটা হৈছে কেইটামান 1 নম্বৰীয়া চমু প্ৰশ্ন উত্তৰ। তোমালোকে এইকেইটা লিখি ল'বা, মোষ্ট ইম্পৰ্টেন্ট হয়। গতিকে যদিহে তোমালোকে অসমীয়া কবিতাটিৰ মূলভাৱটো জানা তোমালোকে পৰীক্ষাত যিয়ে প্ৰশ্ন নহওক কিয় কৰিব পাৰিবা। গতিকে মূলভাৱটোৰ ওপৰত তোমালোকে ফ'কাছ কৰিবা, মূলভাৱটো বুজি ল'বা, কনচেপ্টটো লৈ পৰীক্ষাত বনাই লিখিবা আৰু ব্যাখ্যা কৰাবোৰ চাবা। তোমালোকৰ পৰীক্ষাত ব্যাখ্যা কৰা আহিব, মোষ্ট ইম্পৰ্টেন্ট হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তোমালোকৰ কিছুমান কমন কুৱেশ্যন আনচাৰ শ্বেয়াৰ কৰিলোঁ। তোমালোকে এইবোৰ মুখস্থ কৰিবা আৰু পঢ়িবা। গতিকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীলৈ। তোমালোকক কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। তোমালোকে কমেণ্ট নকৰা, যাৰ ফলত মই ভাবি নাপাওঁ কিহৰ ভিডিঅ' বনাম। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে কয় যে ইংলিছৰ লাগে, ইংলিছৰ কোনটো চেপ্টাৰ লাগে, সেই কথাটো তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা, তেতিয়াহে মই তোমালোকৰ বাবে ভিডিঅ' আগবঢ়াব পাৰিম। গতিকে কমেণ্ট কৰিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে পঢ়া শুনা ভালদৰে কৰি থকা, যিহেতু তোমালোকৰ পৰীক্ষা পালেহি। গতিকে কমেণ্ট এটা কৰি জনাবা নেক্সট কিহৰ ভিডিঅ' লাগে। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।